हमारे बराक वैली में स्टार सीमेंट एक बहुत बड़ा उद्योग लेके आए हैं। 2 मिलियन मेट्रिक टन सीमेंट यहाँ से प्रोडक्शन हो गए और लगभग 600 करोड़ रुपया का यहाँ में इन्वेस्ट भी हुआ है। ये हमारे लिए बहुत ही इम्पोर्टेंट है। जो एडवांटेज असम में कमिटमेंट किया गया था वही आज फुलफिल हुआ। बराक उपत्यकात स्टार सीमेंटे प्राय 600 कोटी टकातকৈ অধিক বিনিয়োগেৰে 2 মিলিয়ন মেট্ৰিক টন এটা বহুত ডাঙৰ সিমেন্ট উদ্যোগ স্থাপন কৰিছে। তাক আজি মই উদ্বোধন কৰিলোঁ আৰু ৰাইজেও খুব ভাল পাইছে। বৰাক উপত্যকাটো উদ্যোগীকৰণ আৰম্ভ হৈছে। মই স্টাৰ সিমেন্টৰ এই যাত্ৰাৰ শুভেচ্ছা জনাইছোঁ। স্যার আজি অলপ পাছতে গৃহমন্ত্ৰী আহিব। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। তেখেতে ভাইব্ৰেণ্ট ভিলেজ 2 এই যিটো প্ৰগ্ৰেম ভাৰত চৰকাৰে সীমান্ত অঞ্চলত থকা গাঁৱৰ উন্নয়নৰ বাবে এখন নতুন আঁচনি লৈছে তাৰ উদ্বোধন কৰিব। অহাকালি তেওঁ গুৱাহাটীলৈ যাব, CRPFৰ পেৰেডত ভাগ ল'ব আৰু বিয়লি কচুতলিত আমি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযান কৰিছিলোঁ সেই স্থানত এটা অসম পুলিচ বেটেলিয়নৰ নতুন চৌহদ এটাৰ কাম শুভ আৰম্ভণি কৰিব। সেইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল, তাতে এনক্ৰচমেণ্ট আছিলে। আমি খুব ষ্ট্ৰংলি সেই এনক্ৰচমেণ্ট আমি আঁতৰাইছিলোঁ আৰু যাতে তাত ভৱিষ্যতে এনক্ৰচমেণ্ট হ'ব নোৱাৰে সেইকাৰণে প্ৰায় 300 কোটি টকা খৰচ কৰি আমি ডাঙৰ বেটেলিয়ন এটা তাতে নিৰ্মাণ কৰিব গৈ আছোঁ। স্যার ডি শিৱকুমাৰ আৰু প্ৰিয়ংকা গান্ধী বৰ্তমানে অসমত ভ্ৰমণ কৰি আছে। মানে তেওঁলোকে মাজনিশালৈকে কৰে, মইতো ৰাতিয়ে পুৱাই দিওঁ। গতিকে আৰু তেওঁলোকে এদিন কৰিছে, মই 5 বছৰত বা আমাৰ সকলে 5 বছৰত কৰে। খালি কালি এইটো ফটো বেয়া লাগিলে যে MLA বিলাকে যেনেকে বহি আছে ৰাতি 2-3টালৈকে, এটলিষ্ট MLA সকলক জনপ্ৰতিনিধি হিচাপে অলপ সন্মান দিলে আমাৰো ভাল লাগে, কাৰণ আমিও MLA। কালি তেওঁলোকে যেনেকে লাইন পাতি বহি আছে ছবিটো দেখি মনটো ভাল লগা নাই। বাকী মই কমেণ্ট নিদিওঁ। স্যার প্ৰধানমন্ত্ৰীক এটা সফৰ আছিলে। প্ৰধানমন্ত্ৰী 14 তাৰিখে বৰাক উপত্যকাত আহিব। পাঞ্চগ্ৰামৰ পৰা গুৱাহাটীলৈ, বৰাপানী হৈ গুৱাহাটীলৈ যিটো এক্সপ্ৰেছ হাইৱে বনিব, 4.5 ঘণ্টাত আমি গুৱাহাটী গৈ পাম। সেই প্ৰকল্পটো তেওঁ আধাৰশিলা স্থাপন কৰিব। টেণ্ডাৰ হৈ গ'ল, ৱাইল্ড লাইফ বৰ্ডৰ ক্লিয়াৰেন্স হৈ গ'ল, লেণ্ড একুইজিশ্যনৰ কামো বহুতখিনি আগবাঢ়ি গ'ল। ৰাস্তাৰ কাম এতিয়া আৰম্ভ হ'ব। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। শিলচৰ ফ্লাইঅভাৰৰো কৰিব আৰু এক্সপ্ৰেছ কৰিডৰৰো কৰিব। এয়াৰপৰ্টৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স যোৱাকালি আমি পাইছোঁ। এতিয়া হাতত সময় কম আছে। এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স লোৱাৰ পিছত কেবিনেটলৈকে যাব লাগিব। আমি পূৰা এফৰ্ট লগাম। যদি নহয় আৰু এপ্ৰিলত ইলেকশ্যনৰ পিছত হ'ব, কিন্তু এফৰ্ট এটা থাকিব যে মাৰ্চলৈকে আমি পাৰোঁ নেকি। আচ্ছা স্যার, বিভিন্ন সময় আপনারা বলেছেন যে 22 জন মন্ত্রী বিধায়কের টিকিট কাটা যেতে পারে। এগুলা কথা আমি বলে না ভাই, আমার মুখে দেও না ওইগুলা কথা। আমি কিছু বলে না। আমি এটাই বলেছি কি দুটা সপ্তাহ আপনারা অপেক্ষা করেন, পারফেক্ট খবরটা পাই যাবেন। কংগ্রেসে হোলির আগত লিস্ট ওলাব কৈছিল। আমি আমাৰতো হোলিৰ আগত আমি নকৰোঁ, কিন্তু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী যোৱাৰ পিছত আমি লিষ্ট বরাক উপত্যকায় তো আপনাদের 6 জন বিধায়ক রয়েছে, তো তাদের ক্ষেত্রে কি সিটিং গেটিং ফর্মুলা না? আপনারা সঙ্গে একটা আলাপ করবে, আপনারা যেটাই বলবে ওইটাই করবে। ঠিক আছে, যখন আপনারা আদেশ করবেন। ঠিক আছে, চলেন।